Hello everyone, welcome to my channel Assam Fever. আজি মই আপোনাৰ আগত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট লৈ আনিছোঁ য'ত আপোনালোকে পইণ্টকেইটা চালে এনচাৰ দিব পাৰিব আৰু কেইটামান কুৱেশ্যনো আছে আপোনাৰ সকলোৱে ভালদৰে চাব ভিডিঅ'টো ভালে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ চেনেলত প্লেলিষ্টত কেইটামান ইম্পৰ্টেণ্ট টপিকৰ ভিডিঅ' আছে আপোনাৰ সকলোৱে প্লেলিষ্টত যাই চাব পাৰিব গতিকে বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো আমাৰ প্ৰথম পইণ্টটো হৈছে লাৰ্জেষ্ট প্লেনেট কুৱেশ্যনত যদি লাৰ্জেষ্ট প্লেনেট দেখা পাওঁ আমি ডাইৰেক্ট জুপিটাৰ লিখিম লাৰ্জেষ্ট প্লেনেট মিনছ জুপিটাৰ লাৰ্জেষ্ট ছেটেলাইট কোনটো হয় গেনিমেড আৰু এইটো গেনিমেড কাৰ ছেটেলাইট হয় জুপিটাৰৰ হয় গেনিমেড কি হয় লাৰ্জেষ্ট ছেটেলাইট বুলি কুৱেশ্যন আহিলে ডাইৰেক্ট গেনিমেড ব্লু প্লেনেট মানে আৰ্থ ব্লু প্লেনেট মানে পৃথিৱী গ্ৰীণ প্লেনেট আহিলে কি লিখিম ইউৰেনাছ গ্ৰীণ প্লেনেট মানে ইউৰেনাছ ব্ৰাইটেষ্ট প্লেনেট হ'লে ভিনাছটো হৈছে আমাৰ এটা ব্ৰাইটেষ্ট প্লেনেট গতিকে ব্ৰাইটেষ্ট প্লেনেট বুলি কুৱেশ্যন আহিলে ভিনাছ লিখি দিম আমি কল্ডেষ্ট ঠাণ্ডা আটাইতকৈ ঠাণ্ডা প্লেনেট হৈছে ইউৰেনাছ কল্ডেষ্ট প্লেনেট বুলি আহিলে আমি লিখি দিম ইউৰেনাছ ব্ৰাইটেষ্ট ষ্টাৰ আউটছাইড দ্য ছ'লাৰ ছিষ্টেম আমাৰ সৌৰজগতৰ বাহিৰত বুলি কৈছে সৌৰজগতৰ বাহিৰত যিটো ব্ৰাইটেষ্ট ষ্টাৰ যোনটো উজ্জ্বল তৰা সেইটো কি হয় চিৰিয়াছ আৰু চিৰিয়াছক কি কোৱা হয় ডগ ষ্টাৰ বুলি কোৱা হয় ব্ৰাইটেষ্ট ষ্টাৰ বুলি আমি যদি আহে কুৱেশ্যনত আউট অফ দ্য ছ'লাৰ ছিষ্টেম বুলি আহে তেতিয়াহ'লে চিৰিয়াছ হ'ব তাৰপাছত নিয়াৰেষ্ট ষ্টাৰ অফ দ্য ছ'লাৰ ছিষ্টেম আমাৰ সৌৰজগতৰ কাষত থকা তৰাটো কি প্ৰক্সিমা চেঞ্চুৰী নিয়াৰেষ্ট ষ্টাৰ অফ দ্য ছ'লাৰ ছিষ্টেম বুলি আহিলে আমি প্ৰক্সিমা চেঞ্চুৰী বুলি লিখি দিম ইভিনিং আৰু মৰ্ণিং ষ্টাৰ বুলিলে কাক বুজা যায় ভিনাছক বুজা যায় কাৰণ সূৰ্য উদয় হোৱাৰ সময়ত এটা উজ্জ্বল তৰা দেখা পোৱা যায় সেইটো হ'ল ভিনাছ আৰু সূৰ্য ডুব যোৱাৰ সময়ত এটা কাষত তৰা এটা দেখা পোৱা যায় সেইটো হ'ল ভিনাছ গতিকে ভিনাছক ইভিনিং আৰু মৰ্ণিং দুয়োটাই ষ্টাৰ বুলি জনা যায় এইখিনিলৈকে আপোনালোকে সকলোৱে বুজি পাইছে কিবা যদি বুজি পোৱা নাই মোক কমেণ্ট ছেকশ্যনত সুধিব আমি নেক্সট পেজলৈ আগবাঢ়ি যাওঁ নেক্সট পইণ্টটো আমাৰ 10 নম্বৰ পইণ্টটো হৈছে ফাৰ্টেষ্ট প্লেনেট ফ্ৰম দ্য ছান যিটো আমাৰ সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো হৈছে যদি কুৱেশ্যনত আহে ফাৰ্টেষ্ট প্লেনেট ফ্ৰম দ্য ছান সূৰ্যতকৈ আটাইতকৈ দূৰত থকা গ্ৰহটো হৈছে নেপচুন আমি ডাইৰেক্টলি লিখি দিম নেপচুন আমাৰ সূৰ্যতকৈ আটাইতকৈ দূৰত থকা গ্ৰহ হয় 8 নম্বৰ গ্ৰহ হয় নেপচুন প্লেনেট উইথ মেক্সিমাম ছেটেলাইটছ এই বস্তুত মই কুৱেশ্যন মাৰ্ক থৈ দিছোঁ কাৰণ যদি আপোনালোকে মোৰ চেনেলৰ ছ'লাৰ ছিষ্টেমৰ ওপৰত আপলোড কৰা পাৰ্ট 1 আৰু পাৰ্ট 2 যদি আপোনালোকে চাইছে তেতিয়া ইয়াৰে এনচাৰ আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব এইটো আপোনালোকৰ হোমৱৰ্ক হিচাপে কমেণ্ট ছেকশ্যনত জনাব ইয়াৰে শুদ্ধ এনচাৰটো আৰু যদি আপোনালোকে মোৰ পাৰ্ট 1 পাৰ্ট 2 চোৱা নাই আপোনালোকে যাওক মোৰ চেনেলত ছ'লাৰ ছিষ্টেমৰ ওপৰত পাৰ্ট 1 আৰু পাৰ্ট 2 অলৰেডি আপলোড কৰা হৈ গৈছে সেইকেইটা ভিডিঅ' আপোনালোকে চালে বহুতখিনি নলেজ আহিব আৰু ইয়াৰে এনচাৰটো তাতেই পাব গতিকে আপোনালোকে সকলোৱে মোৰ দেৰি নকৰিব যদি চোৱা নাই এতিয়ালৈকে পাৰ্ট 1 আৰু পাৰ্ট 2 চাই ল'ব চালে আপোনালোকৰ আৰু পৰীক্ষাত ছ'লাৰ ছিষ্টেমৰ ওপৰত বেলেগ আৰু একো কুৱেশ্যন চাবলৈ বেলেগ একো ভিডিঅ' চাব লগা নাই এই দুটা ভিডিঅ' চালে পাৰ্ট 1 পাৰ্ট 2 চালে গোটেইখিনি আপোনালোকে নলেজ পাই যাব গতিকে আপোনালোকে যদি চোৱা নাই আপোনালোকে যাওক চেনেলত ছ'লাৰ ছিষ্টেমৰ ওপৰত পাৰ্ট 1 আৰু পাৰ্ট 2 চাই ল'ব বহুতখিনি জ্ঞান লাভ কৰিব তো নেক্সট পইণ্টটো হৈছে আমাৰ হটেষ্ট প্লেনেট কি হয় হটেষ্ট প্লেনেট বুলি যদি আহে আমি ডাইৰেক্টলি ভিনাছত লিখি দিম হটেষ্ট প্লেনেট ভিনাছ ডেন্সেষ্ট প্লেনেট আটাইতকৈ ঘনত্ব থকা প্লেনেট কোনটো হয় আৰ্থ এই কুৱেশ্যন আপোনালোকৰ আহে যে হুইচ প্লেনেট হেজ মষ্ট ডেন্সিটি ইন আৱাৰ ছ'লাৰ ছিষ্টেম তেতিয়াহ'লে আপোনালোকে ডাইৰেক্টলি কি লিখি দিব আৰ্থ কাৰণ পৃথিৱীৰ আটাইতকৈ ঘনত্ব আছে নেক্সট নিয়াৰেষ্ট প্লেনেট টু দ্য আৰ্থ আমাৰ পৃথিৱীৰ কাষৰ প্লেনেটটো আমাৰ পৃথিৱীৰ কাষত কোন আছে ভিনাছ আছে পৃথিৱীৰ কাষৰ প্লেনেট কোনটো হয় ভিনাছ নিয়াৰেষ্ট প্লেনেট টু দ্য ছান অৰ স্মলেষ্ট প্লেনেট টু দ্য ছান সূৰ্যৰ আটাইতকৈ কাষত আৰু স্মলেষ্ট প্লেনেট সিয়া সূৰ্যৰ কাষতো হয় আৰু সৰু প্লেনেট হয় সূৰ্যৰ কাষত থকা প্লেনেট আৰু আটাইতকৈ সৰু প্লেনেট কোনটো হয় মাৰ্কিউৰী হৈছে সূৰ্যৰ কাষতো আছে আৰু সৰু প্লেনেট মাৰ্কিউৰী ৰেড প্লেনেট বুলি বুলিলে কি বুজা যায় মাৰ্চ মংগল গ্ৰহক ৰেড প্লেনেট বুলি বোলা হয় নিয়াৰেষ্ট ষ্টাৰ অফ দ্য ছ'লাৰ ছিষ্টেম আমাৰ ছ'লাৰ ছিষ্টেমৰ যিটো কাষত ষ্টাৰ আছে তৰা আছে সেইটো কি হয় প্ৰক্সিমা চেঞ্চুৰী ইভিনিং ষ্টাৰ যদি আপোনালোকক অনলি ইভিনিং ষ্টাৰ দিয়ে বা অনলি মৰ্ণিং ষ্টাৰ দিয়ে যিকোনো থাকক মৰ্ণিং থাকক ইভিনিং থাকক ডাইৰেক্ট ভিনাছ হ'ব কাৰণ ভিনাছে মৰ্ণিং আৰু ইভিনিঙত দুয়োটাতে ওলায় নেক্সট who had proved first that the Earth and other planets are revolving around the Sun.
কোন বিজ্ঞানীয়ে পোনপ্ৰথমে প্ৰমাণ কৰিছিল যে পৃথিৱী আৰু অন্যান্য গ্ৰহসমূহ সূৰ্যক কেন্দ্ৰ কৰি ঘূৰি আছে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি, নিকোলাছ কপাৰ্নিকাছ। নিকোলাছ কপাৰ্নিকাছে প্ৰমাণ কৰিছে যে পৃথিৱী আৰু অন্যান্য গ্ৰহসমূহ সূৰ্যক কেন্দ্ৰ কৰি ঘূৰি আছে। হোৱাট আৰ দ্য মেইন গেছেছ প্ৰেজেণ্ট ইন দ্য ছান? সূৰ্যত উপস্থিত প্ৰধান গেছবোৰ কি কি? সূৰ্যত যিকেইটা মেইন গেছ, যিকেইটা প্ৰধান গেছ, সেইকেইটা কি কি? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ, হাইড্ৰজেন এণ্ড হিলিয়াম। সূৰ্যত উপস্থিত প্ৰধান গেছবোৰ হৈছে হাইড্ৰজেন এণ্ড হিলিয়াম। নেক্সট, হুইচ অফ দ্য ফলোইং প্লেনেটছ ডোণ্ট হেভ নেচাৰেল ছেটেলাইটছ? কোন গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ নাই? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি, ভেনাছ এণ্ড মাৰ্কিউৰী। শুক্ৰ আৰু বুধ গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ নাই। নেক্সট, হোৱাট ইজ দ্য লাৰ্জেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম? আমাৰ সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম কি? আমাৰ সৌৰজগতৰ যিটো এটা বহুত ডাঙৰ গ্ৰহ, সেই গ্ৰহটোৰ নাম কি? আমি সকলোৱে জানো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি, জুপিটাৰ। বৃহস্পতি গ্ৰহ হৈছে আমাৰ সৌৰজগতৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰহ। নেক্সট, হোৱাট ইজ দ্য স্মলেষ্ট প্লেনেট অফ আৱাৰ ছ'লাৰ ছিষ্টেম? আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহটোৰ নাম কি? আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি হয়? আমি সকলোৱে জানো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, মাৰ্কিউৰী। বুধ গ্ৰহ হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ। নেক্সট, হুইচ প্লেনেট ইজ ন'ন এজ ব্লু প্লেনেট? সৌৰজগতৰ কোনটো গ্ৰহক নীলা গ্ৰহ বুলি জনা যায়? আমি সকলোৱে জানো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি, পৃথিৱী। পৃথিৱীক নীলা গ্ৰহ বুলি কোৱা হয়। সৌৰজগতৰ নীলা গ্ৰহ কোন হয়? পৃথিৱী হয়। নেক্সট, হুইচ প্লেনেট ইজ ন'ন এজ গ্ৰীণ প্লেনেট? এইবাৰ আহিল গ্ৰীণ প্লেনেট, সেউজীয়া গ্ৰহ বুলি কোৱা হয়। সৌৰজগতৰ কোনটো গ্ৰহক সেউজীয়া গ্ৰহ বুলি জনা যায়? তেতিয়া আছিল নীলা গ্ৰহ, এইবাৰ আহিল সেউজীয়া গ্ৰহ। সেউজীয়া গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি, ইউৰেনাছ। ইউৰেনাছ গ্ৰহক সেউজীয়া গ্ৰহ বুলি কোৱা হয়। নেক্সট, হুইচ ইজ দ্য ব্ৰাইটেষ্ট প্লেনেট অফ দ্য ছ'লাৰ ছিষ্টেম? সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটো কি? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ, ভিনাছ। শুক্ৰ গ্ৰহ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহ হৈছে। সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহ কি হয়? শুক্ৰ গ্ৰহ হয়, ভিনাছ। এইটো মনত ৰাখিব আপোনালোকে। নেক্সট, হুইচ ইজ দ্য কোল্ডেষ্ট প্লেনেট অফ আৱাৰ ছ'লাৰ ছিষ্টেম? সৌৰজগতৰ আটাইতকৈ শীতলতম ঠাণ্ডা গ্ৰহ কোনটো? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি, ইউৰেনাছ। ইউৰেনাছ হৈছে সৌৰজগতৰ আটাইতকৈ ঠাণ্ডা গ্ৰহ। নেক্সট, হুইচ অফ দ্য ফলোইং চেলেষ্টিয়েল বডিজ ইজ অলছ' ন'ন এজ মৰ্ণিং ষ্টাৰ? নিম্নলিখিত মহাকাশৰ কোনটো উজ্জ্বল জ্যোতিষ্কক পুৱতি তৰা বুলি জনা যায়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি, ভিনাছ। মৰ্ণিং ষ্টাৰ বুলিলে ভিনাছক জনা যায়। নেম দ্য হটেষ্ট প্লেনেট অফ দ্য ছ'লাৰ ছিষ্টেম? সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহটোৰ নাম কি? আটাইতকৈ গৰম গ্ৰহটোৰ নাম কি হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, ভিনাছ। আমাৰ সৌৰজগতত প্ৰথম আছে সূৰ্যৰ কাষত মাৰ্কিউৰী, তাৰপিছত আছে ভিনাছ, কিন্তু চবতছে গৰম ভিনাছ হয়। ইয়াৰ কাৰণটো হ'ল ভিনাছ হেজ এন এটমছফেয়াৰ উইথ এ ভেৰি হাই এমাউণ্ট 96.5% অফ কাৰ্বন ডাই অক্সাইড গেছ। ভিনাছৰ এটমছফেয়াৰ আছে যিটো হাই এমাউণ্টৰ 96.5% অফ কাৰ্বন ডাই অক্সাইড গেছ। কাৰ্বন ডাই অক্সাইড 96.5% হোৱাৰ বাবে ভিনাছ বহুত গৰম হয়। কিন্তু সূৰ্যৰ কাষত আছে মাৰ্কিউৰী, কিন্তু মাৰ্কিউৰীৰ যিটো এটমছফেয়াৰ সেইটো বহুতখিনি পাতল, যাৰ বাবে ভিনাছ আটাইতকৈ গৰম হৈ পৰে। নেক্সট, আৰ্থ হেজ ডেছ নেচাৰেল ছেটেলাইটছ? পৃথিৱীৰ কিমানটা প্ৰাকৃতিক উপগ্ৰহ আছে? পৃথিৱীৰ কেইটা ছেটেলাইটছ আছে, নেচাৰেল ছেটেলাইটছ আছে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ, 1, এটা। পৃথিৱীৰ মাত্ৰ এটা নেচাৰেল ছেটেলাইট আছে। এতিয়া আহক আমি জানি লওঁ যে পৃথিৱীৰ যে এটা ছেটেলাইট আছে সেইটো কোনটো উপগ্ৰহ হয়, এইটো আমি জনাটো দৰকাৰ যে পৃথিৱীৰ এটা প্ৰাকৃতিক উপগ্ৰহ আছে আৰু সেইটো হৈছে চন্দ্ৰ, আমাৰ মুনটো হৈছে পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ। নেক্সট, দ্য মুন ইজ ডেছ অফ দ্য চাইজ অফ দ্য আৰ্থ? চন্দ্ৰৰ আকাৰ পৃথিৱীৰ আকাৰৰ কিমান শতাংশ? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ, 27%। চন্দ্ৰৰ আকাৰ পৃথিৱীৰ আকাৰৰ 27% হয়।
Next, the size of the moon is approximately of the size of the earth. পৃথিৱীৰ আকাৰৰ তুলনাত চন্দ্ৰৰ আকাৰ প্ৰায় এপ্ৰক্সিমেট সুধিছে তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 1/4 পৃথিৱীৰ আকাৰৰ তুলনাত চন্দ্ৰৰ আকাৰ প্ৰায় 1/4 মানে 4/1 পৃথিৱীৰ আকাৰ সমান আৰু গতিকে ইয়াৰ শুদ্ধটো অপশ্যন বি 1/4 4/1 নেক্সট নেম দ্য গেলেক্সি টু হুইচ দ্য প্লেনেট আৰ্থ বিলং আমি বাস কৰা পৃথিৱীখন কোনটো তাৰকামণ্ডলৰ অন্তৰ্গত এইটো কুৱেশ্যনৰ উত্তৰ আমি জনাটো দৰকাৰ যে আমি কোনটো গেলেক্সিত আছোঁ আমাৰ পৃথিৱীখন কোনটো গেলেক্সিত আছে এইটো জনা দৰকাৰ ইয়াৰ শুদ্ধ হ'ব অপশ্যন বি মিল্কি ৱে গেলেক্সি আমি থকা গেলেক্সিটোৰ নাম হৈছে মিল্কি ৱে গেলেক্সি নেক্সট which of the following was the first artificial satellite of India নিম্নলিখিতসমূহৰ কোনটো ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ এই কুৱেশ্যনটো ADRE 2022ত আহি গৈছে গতিকে বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কোনটো হয় ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি আৰ্যভট্ট আমাৰ ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো হৈছে আৰ্যভট্ট Next, which of the following planets has the highest surface temperature? নিম্নলিখিতসমূহৰ কোনটো গ্ৰহৰ ভূপৃষ্ঠৰ উষ্ণতা সৰ্বোচ্চ কোনটো গ্ৰহৰ ভূপৃষ্ঠৰ উষ্ণতা আটাইতকৈ বেছি আৰু সৰ্বোচ্চ আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি মাৰ্কিউৰি বুধ গ্ৰহৰ ভূপৃষ্ঠৰ উষ্ণতা সৰ্বোচ্চ এই গোটেইকেইটা কুৱেশ্যন আপোনাৰ সকলোৰে কাৰণে ইম্পৰ্টেণ্ট হয় আৰু ADREৰ 29 ছেপ্টেম্বৰৰ বাবে এখন মডেল পেপাৰ মই বনাই আছোঁ মডেল কুৱেশ্যন পেপাৰ আপোনাৰ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে মই আপলোড কৰালে আপোনাৰ সকলোৱে পায় গতিকে ভিডিঅ'টো ভালদৰে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব